প্ৰথম কুৱেশ্যনটো আছে আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল অপশ্যনসমূহ পূব ইউৰোপ মধ্য এছিয়া দক্ষিণ পূব এছিয়া ইউৰোপ তো আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মধ্য এছিয়াৰ পৰা আহিছিল তো আপোনালোকে যদি কুৱেশ্যনটো দেখাৰ লগে লগে এনসাৰটো আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব শুদ্ধ এনসাৰটো তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব আৰু কুৱেশ্যনৰ এনসাৰটো সহজতে মনত থাকিব তো আৰ্যসকল ভাৰতলৈ ক'ৰ পৰা আহিছিল মধ্য এছিয়াৰ পৰা আহিছিল আৰ্যসকল ভাৰতলৈ নেক্সট কুৱেশ্যন আছে আৰ্যসকল ভাৰতলৈ আহিছিল অৰ্থাৎ কেতিয়া আহিছিল খ্ৰীষ্টপূৰ্ব 1200 খ্ৰীষ্টপূৰ্ব 1260 খ্ৰীষ্টপূৰ্ব 1300 খ্ৰীষ্টপূৰ্ব 1360 আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ আৰ্যসকল খ্ৰীষ্টপূৰ্ব 1200 চনত ভাৰতলৈ আহিছিল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে আৰ্যসকলে ভাৰতৰ প্ৰথম ক'ত বসতি স্থাপন কৰিছিল হিন্দু অঞ্চলত গুজৰাটত কাশ্মীৰত পঞ্জাৱত ইয়াৰে কোনটো অঞ্চলত আৰ্যসকলে প্ৰথম বসতি স্থাপন কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি পঞ্জাৱত পোনপ্ৰথমতে আৰ্যসকলে বসতি স্থাপন কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে আৰ্যসকল প্ৰথম ভাৰতবৰ্ষলৈ অহা সময়ত তেওঁলোক আছিল অৰ্থাৎ আৰ্যসকল যেতিয়া ভাৰতবৰ্ষলৈ আহিছিল তেওঁলোক কি আছিল যুঁজাৰু পশুপালক বেপাৰী কৃষক ইয়াৰে কোনটো আছিল ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপশ্যন বি পশুপালক আছিল আৰ্যসকল ভাৰতলৈ অহা সময়ত তেওঁলোক পশুপালক হিচাপে আছিল পশুপালক আছিল নেক্সট কুৱেশ্যন আছে আৰ্যসকলে ভাৰতত প্ৰথমে ক'ত বাস কৰাৰ কথা জনা যায় দিল্লী কাশ্মীৰ বিহাৰ আৰু অপশ্যন ডিটো আপোনাৰ পাঞ্জাৱ হ'ব লাগিছিল এইটো টাইপিং মিষ্টেক হৈছে তো আৰ্যসকল ভাৰতত প্ৰথম পঞ্জাৱত বসবাস স্থাপন কৰিছিল পঞ্জাৱত বসতি স্থাপন কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে আৰ্যসকলৰ প্ৰধান জীৱিকা আছিল কৃষি শিল্প বাণিজ্য যুদ্ধ তো এই কুৱেশ্যনটো আপোনালোকে মন কৰিব যদি কুৱেশ্যনটো আপোনালোকক সোধে যে আৰ্যসকল ভাৰতলৈ অহা সময়ত কি আছিল আৰ্যসকল ভাৰতলৈ অহা সময়ত আছিল পশুপালক যদি কুৱেশ্যনটো এনেদৰে সোধে আৰ্যসকলৰ প্ৰধান জীৱিকা কি আৰ্যসকলৰ প্ৰধান জীৱিকা কৃষি হ'ব কুৱেশ্যনৰ টাইপটো আপোনালোকে ভালদৰে মন কৰিব লাগিব নেক্সট কুৱেশ্যন দিয়া আছে আৰ্যসকলৰ মূল্যৰ মান আৰু মূল্যৱান দ্ৰব্য আছিল মহৰবোৰ সোণ গোধন ৰূপ অৰ্থাৎ আৰ্যসকলৰ মূল্যৰ মান বা মূল্যৱান দ্ৰব্য কি আছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন চি হ'ব গোধন আৰ্যসকলৰ মূল্যৰ মান বা মূল্যৱান বস্তু আছিল নেক্সট কুৱেশ্যন দিয়া আছে আৰ্যসকলৰ অৰ্থনীতিত প্ৰধান ব্যৱসায়সমূহ আদান প্ৰদান কৰাৰ মূল্যৰ একক কি আছিল মুদ্ৰা মহৰ গৰু খৰা তো যিহেতু আৰ্যসকলৰ মূল্যৱান বস্তু গোধন আছিল গতিকে আৰ্যসকলৰ অৰ্থনীতিৰ প্ৰধান ব্যৱসায়সমূহত আদান প্ৰদান কৰা বৰ্তমান সময়ত আমি যেনেদৰে টকাৰ মাধ্যমেৰে বস্তু এটা কিনা বেচা বা আদান প্ৰদান কৰোঁ কিন্তু প্ৰথমতে আৰ্যসকলৰ যি অৰ্থনীতিৰ ব্যৱসায় অৰ্থনীতি কৰাৰ মূল আদান প্ৰদানৰ মূল্য কি আছিল গৰু আছিল গোধন আছিল তো আমি এনেদৰে প্ৰতিটো বিষয়ৰ প্ৰতিটো টপিকৰ প্ৰথমৰ পৰাই সকলো ধৰণৰ MCQ সামৰি ল'ম আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যাতে যথেষ্টখিনি সুবিধা লাভ কৰিব পাৰে তো তাৰ কাৰণে আপোনালোকে প্ৰতিদিনে প্ৰতিটো ক্লাছ চাব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোক যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ফ্ৰীতে সকলো ধৰণৰ ভিডিঅ' লাভ কৰিব পাৰে তো নেক্সট কুৱেশ্যন দিয়া আছে আৰ্যসকলৰ পৰিয়াল আছিল পিতৃপ্ৰধান মাতৃপ্ৰধান যৌথ পৰিয়াল একক পৰিয়াল তো আমাৰ সাধাৰণ পৰিয়ালসমূহ কি থাকে পিতৃপ্ৰধান থাকে কিছুমান মাতৃপ্ৰধান থাকে তো আৰ্যসকলৰ পৰিয়াল কি আছিল আৰ্যসকলৰ পৰিয়াল আছিল পিতৃপ্ৰধান পৰিয়াল আছিল আৰ্যসকলৰ অপশ্যন এ কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যন দিয়া আছে আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু আছিল গৰু গাড়ী উট খৰা এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ইতিমধ্যে পঢ়ি আহিছোঁ আৰ্যসকলৰ মূল্যৱান দ্ৰব্যবিধেই হৈছে গোধন বা গৰু তো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ আৰ্যসকলৰ আটাইতকৈ মূল্যৱান জন্তু আছিল গৰু নেক্সট কুৱেশ্যন দিয়া আছে আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ প্ৰধান বৈশিষ্ট্য আছিল স্তোত্ৰপাঠ যজ্ঞ হোমৰস আৰু মূৰ্তি পূজা তো আৰ্যসকলৰ ধৰ্মীয় জীৱনৰ
প্ৰধান বৈশিষ্ট্য আছিল যোগ্য। তো আপোনালোক যিসকলে ভালদৰে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে আপোনালোকে এডভাৰটাইজমেণ্ট অহালৈ বাট চাই নাথাকিব। এডভাৰটাইজমেণ্ট অহাৰ আগতে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব। তো আপোনালোকে প্ৰতিটো ভিডিঅ' আমাৰ চাই যাব বুলি আমি আশা কৰিছোঁ। লগতে ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। তো নেক্সট কুৱেশ্যন দিয়া আছে, আৰ্যসকলৰ দেৱতাসকলৰ ভিতৰত কোনজনে আটাইতকৈ উচ্চ আসন পাইছিল? বৰুণ, বায়ু, সোণ। আৰ্যসকলৰ দেৱতাসকলৰ ভিতৰত আটাইতকৈ উচ্চ আসন কোনে পাইছিল? বৰুণে পাইছিল। অপশ্যন এ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে, আৰ্যসকলৰ জনপ্ৰিয় পৰিষদ দুখন কি আছিল? গ্ৰাম্যজন, সভা সমিতি, গণ আৰু সংঘ। চ' কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব, সভা আৰু সমিতি আছিল আৰ্যসকলৰ গুৰুত্বপূৰ্ণ দুখন পৰিষদ। গুৰুত্বপূৰ্ণ তথা জনপ্ৰিয় পৰিষদ আছিল সভা আৰু সমিতি। নেক্সট কুৱেশ্যন দিয়া আছে, হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল? হিন্দু সভ্যতাত কেতিয়া নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল? অপশ্যন দিয়া আছে খ্ৰীষ্টপূৰ্ব 2য় সহস্ৰাব্দত, খ্ৰীষ্টপূৰ্ব 3য় সহস্ৰাব্দত, খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দত আৰু খ্ৰীষ্টপূৰ্ব 5ম সহস্ৰাব্দত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি, খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দত হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ ঘটিছিল। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মৌৰ্য ৰাজবংশ প্ৰতিষ্ঠা কৰে? অপশ্যন দিয়া আছে 321 খ্ৰীষ্টপূৰ্ব, 324 খ্ৰীষ্টপূৰ্ব, 320 খ্ৰীষ্টপূৰ্ব, এটাও নহয়। তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। যেতিয়া ভিডিঅ'টো প্ৰিমিয়াৰ হৈ আছে আপোনালোকে কাৰেক্ট এনচাৰটো জানিলে কমেণ্ট কৰিব, তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, চন্দ্ৰগুপ্ত মৌৰ্যই খ্ৰীষ্টপূৰ্ব 321ত মৌৰ্য ৰাজবংশ প্ৰতিষ্ঠা কৰে। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল? অৰ্থাৎ বুদ্ধ আৰু মহাবীৰৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, অজাতশত্ৰু। অজাতশত্ৰু ৰজাজনৰ দিনত বুদ্ধ আৰু মহাবীৰৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, সৰ্বপ্ৰথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত কৰিছিল বা অংকিত কৰিছিল? অৰ্থাৎ যেনেদৰে আমাৰ বৰ্তমান সময়ত মুদ্ৰাত মহাত্মা গান্ধীৰ মূৰ্তি থাকে বা প্ৰতিমূৰ্তি থাকে, তো ঠিক তেনেদৰে কোনজন ৰজাই সৰ্বপ্ৰথম বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত বা অংকন কৰিছিল? অপশ্যনসমূহ দিয়া আছে অশোক, কনিষ্ক, হৰ্ষবৰ্ধন, মনু। তো ইয়াৰ কাৰেক্ট এনচাৰ কি হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, কনিষ্কই। কনিষ্কই পোনপ্ৰথমতে বুদ্ধদেৱৰ প্ৰতিমূৰ্তি মুদ্ৰাত খোদিত কৰিছিল। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, প্ৰথম বৌদ্ধ পৰিষদত কোনে সভাপতিত্ব কৰিছিল? অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক যে প্ৰথম কোনগৰাকী ব্যক্তিয়ে বৌদ্ধ পৰিষদত বা সন্মিলনত সভাপতিত্ব কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, মহাকাছাপাই প্ৰথম বৌদ্ধ পৰিষদত সভাপতিত্ব কৰিছিল বা প্ৰথম বৌদ্ধ পৰিষদৰ সভাপতি কোন আছিল? মহাকাছাপা আছিল। নেক্সট কুৱেশ্যন দিয়া আছে, চন্দ্ৰগুপ্ত মৌৰ্যই পৰাস্ত কৰা গ্ৰীক শাসনকৰ্তাজনৰ নাম কি? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। চন্দ্ৰগুপ্ত মৌৰ্যই পৰাস্ত কৰা গ্ৰীক শাসনকৰ্তাগৰাকীৰ নাম কি? অপশ্যন 4টা চাই লওক। ইয়াৰ পৰা কাৰেক্ট এনচাৰ কমেণ্ট বক্সত কমেণ্ট কৰক। চন্দ্ৰগুপ্ত মৌৰ্যই পৰাস্ত কৰা গ্ৰীক শাসনকৰ্তাগৰাকীৰ নাম। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন চি, কাৰেক্ট এনচাৰ, চেলুকছ আছিল গ্ৰীক শাসনকৰ্তাগৰাকীৰ নাম, চেলুকছ। নেক্সট কুৱেশ্যন আছে, কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয়? অপশ্যন 4টা দিয়া আছে অশোক, কনিষ্ক, চন্দ্ৰগুপ্ত মৌৰ্য আৰু চন্দ্ৰগুপ্ত 1। ইয়াৰে কোনগৰাকী ৰজাক ভাৰতীয় জাতীয় শাসক আখ্যা দিয়া হৈছিল প্ৰথমতে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যক সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হৈছিল, মনত ৰাখিব। তো এনেকুৱা ধৰণৰ কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ হয় আগন্তুক আহিব লগা DHS আৰু APDCL পৰীক্ষাৰ কাৰণে। আৰু আমি প্ৰি হিষ্ট্ৰীৰ পৰা মডাৰ্ণ হিষ্ট্ৰীলৈ সকলো ধৰণৰ কুৱেশ্যন এনচাৰ আমি সামৰি ল'ম। সেইকাৰণে এতিয়াৰ পৰা আমি ক্লাছসমূহ ষ্টাৰ্ট কৰিছোঁ। ৰেগুলাৰলি আপোনালোকে ক্লাছসমূহ চাই থাকিব আৰু যদি ভিডিঅ'টো এতিয়ালৈ চাই ভাল পাইছে নিশ্চয় লাইক এটা কৰিব। তো নেক্সট কুৱেশ্যন দিয়া আছে, মগধ ৰাজ্যৰ ৰাজধানী। মগধ ৰাজ্যৰ ৰাজধানী কি আছিল? অপশ্যন 4টা চাই লওক। তো মগধ ৰাজ্যৰ ৰাজধানী, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি, পাটলিপুত্ৰ। পাটলিপুত্ৰ হৈছে মগধ ৰাজ্যৰ ৰাজধানী। অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে,
চেলুকছৰ ৰাজদূত মেগাস্থেনিছ কাৰ ৰাজসভালৈ আহিছিল? চেলুকছৰ ৰাজদূত মেগাস্থেনিছ কাৰ ৰাজসভালৈ আহিছিল? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ কাৰেক্ট এনচাৰ, মৌৰ্যসকলৰ ৰাজসভালৈ আহিছিল। অৰ্থাৎ চেলুকছৰ ৰাজদূত মেগাস্থেনিছ, এইখিনিতে এইটো কথাও জানি থ'লে সুধিব পাৰে চেলুকছৰ ৰাজদূতজনৰ নাম কি? মেগাস্থেনিছ, আৰু সেই মেগাস্থেনিছে মৌৰ্যসকলৰ ৰাজসভালৈ আহিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, মেগাস্থেনিছৰ মতে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ নগৰখনৰ নাম। 4খন নগৰৰ নাম দিয়া আছে, ইয়াৰে কোনখন নগৰ সৰ্ববৃহৎ নগৰ মেগাস্থেনিছৰ মতে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব, পাটলিপুত্ৰ হৈছে ভাৰতৰ সৰ্ববৃহৎ নগৰ। কাৰ মতে? মেগাস্থেনিছৰ মতে পাটলিপুত্ৰ ভাৰতৰ সৰ্ববৃহৎ নগৰ, মনত ৰাখিব। নেক্সট কুৱেশ্যন দিয়া আছে, মেগাস্থেনিছে ভাৰতীয় সমাজক কিমানটা ভাগত ভাগ কৰিছিল? মেগাস্থেনিছে ভাৰতীয় সমাজক কিমানটা ভাগত ভাগ কৰিছিল বা বিভাজন কৰিছিল? 7টা, 8টা, 9টা, 3টা। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 7টা ভাগত, অৰ্থাৎ 7টা জাতিত ভাগ কৰিছিল। মেগাস্থেনিছে ভাৰতীয় সমাজখনক 7টা জাতিত ভাগ কৰিছিল। নেক্সট কুৱেশ্যন দিয়া আছে, ইণ্ডিকাৰ লেখক কোন? এই কুৱেশ্যনটো ৰিপিট হৈ থাকে DHSৰ পৰীক্ষাত। ইণ্ডিকাৰ লেখক কোন? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মেগাস্থেনিছ। মেগাস্থেনিছে ইণ্ডিকাখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন আছে, অশোকৰ যুগৰ বিখ্যাত সাৰনাথ স্তম্ভত আছে। অপশ্যন দিয়া আছে 4টা সুসজ্জিত সিংহ, 3টা সুসজ্জিত সিংহ, 2টা সুসজ্জিত সিংহ, 7টা সুসজ্জিত সিংহ। তো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব, অশোকৰ যুগৰ বিখ্যাত সাৰনাথ স্তম্ভত কি আছে? সাৰনাথ স্তম্ভত 4টা সুসজ্জিত সিংহ আছে। কেইটা আছে? 4টা আছে। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন আছে, শাসনৰ সুবিধাৰ্থে অশোকে সাম্ৰাজ্যখনক কেইটা ভাগত ভাগ কৰিছিল? তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 5টা ভাগত ভাগ কৰিছিল। শাসনৰ সুবিধাৰ্থে অশোকে সাম্ৰাজ্যখনক 5টা ভাগত ভাগ কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন আছিল? যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক অপশ্যন এ গৌতম বুদ্ধ একচুৱেলি, অপশ্যন বি পতঞ্জলি, অপশ্যন চি শংকৰাচাৰ্য, অপশ্যন ডি আছে জেমিনি। তো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি পতঞ্জলি। পতঞ্জলি আছিল যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন দিয়া আছে, সম্ৰাট অশোকে কেতিয়া ৰাজত্ব কৰিছিল? অপশ্যন আছে খ্ৰীষ্টপূৰ্ব 2য় শতিকাত, খ্ৰীষ্টপূৰ্ব 3য় শতিকাত, 2য় খ্ৰীষ্টাব্দত, 3য় খ্ৰীষ্টাব্দত। তো সম্ৰাট অশোকে কেতিয়া ৰাজত্ব কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি খ্ৰীষ্টপূৰ্ব 3য় শতিকাত সম্ৰাট অশোকে ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন আছে, অশোকে কেতিয়া কলিংগ অধিকাৰ কৰিছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ খ্ৰীষ্টপূৰ্ব 261, 261ত অশোকে কলিংগ অধিকাৰ কৰিছিল। অশোকৰ প্ৰস্তৰ লিপিৰ সংখ্যা হ'ল, অৰ্থাৎ অশোকৰ প্ৰস্তৰ লিপি কিমানখন আছিল? 7খন, 10খন, 21খন, 14খন। তো ইয়াৰে কাৰেক্ট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 14খন। অশোকৰ প্ৰস্তৰ লিপিৰ সংখ্যা 14খন। নেক্সট কুৱেশ্যন দিয়া আছে, ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে কৌটিল্যই ৰচনা কৰা কিতাপখনক কি নামেৰে জনা যায়? অপশ্যন 4টা দিয়া আছে, আপোনালোকে চাই লওক। ইয়াৰ পৰা শুদ্ধ উত্তৰ কিটো হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰ হৈছে ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে কৌটিল্যই ৰচনা কৰা এখন কিতাপ। নেক্সট কুৱেশ্যন দিয়া আছে, অৰ্থশাস্ত্ৰৰ ৰচয়িতা কোন? অৰ্থাৎ অৰ্থশাস্ত্ৰৰ লিখক ইতিমধ্যে আমি পাই আহিছোঁ, অৰ্থশাস্ত্ৰ কৌটিল্যই ৰচনা কৰিছিল, আৰু কৌটিল্যই ৰচনা কৰা অৰ্থশাস্ত্ৰখন হৈছে এখন ৰাজনীতি বিষয়ক কিতাপ। নেক্সট কুৱেশ্যন দিয়া আছে, কৌটিল্য কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী আছিল? চন্দ্ৰগুপ্ত মৌৰ্য, অশোক, হৰ্ষবৰ্ধন। ইয়াৰে কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী কৌটিল্য আছিল? তো আমি প্ৰি হিষ্ট্ৰীৰ পৰা মডাৰ্ণ হিষ্ট্ৰীলৈ সকলোবোৰ কুৱেশ্যন সামৰি ল'ম, গতিকে আপোনালোকে ভিডিঅ'সমূহ ৰেগুলাৰলি চাই থাকিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য। কৌটিল্য চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যন দিয়া আছে, অৰ্থশাস্ত্ৰত কৌটিল্যই কি ব্যৱস্থাৰ নিয়মীয়া ব্যৱহাৰৰ কথা কৈছিল? অপশ্যন এ দিয়া আছে সৈন্য বাহিনীৰ, অপশ্যন বি দিয়া আছে চোৰাংচোৱাসকলৰ, অপশ্যন চি দিয়া আছে কনিষ্ক, আৰু অপশ্যন ডি দিয়া আছে অৰ্থশাস্ত্ৰ। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি। অৰ্থশাস্ত্ৰত কৌটিল্যই চোৰাংচোৱাসকলৰ নিয়মীয়া ব্যৱহাৰৰ কথা কৈছিল।
নেক্সট কুৱেশ্যন দিয়া আছে মুদ্ৰা ৰাক্ষস গ্ৰন্থখনৰ লিখক অৰ্থাৎ মুদ্ৰা ৰাক্ষস গ্ৰন্থখন কোনে লিখিছিল তো ইয়াৰ কাৰেক্ট এনসাৰ কি হ'ব আপোনালোকে জলদি কমেণ্ট বক্সত কমেণ্ট কৰক এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহিবই অৰ্থশাস্ত্ৰৰ লিখক মুদ্ৰা ৰাক্ষসৰ লিখক নিশ্চয় আহিব তো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে বিশাখা দত্তই মুদ্ৰা ৰাক্ষস ৰচনা কৰিছিল গতিকে মুদ্ৰা ৰাক্ষসৰ ৰচক হ'ব বিশাখা দত্ত নেক্সট কুৱেশ্যন দিয়া আছে অশোকে কি বুনিয়াদ নীতিৰ ওপৰত জোৰ দিছিল অৰ্থাৎ অশোকে কি বুনিয়াদ নীতিৰ ওপৰত ভিত্তি কৰিছিল ইয়াৰ এনসাৰ হ'ব অপশ্যন এ সহনশীলতা নীতিৰ ওপৰত অশোকে বিশেষকৈ গুৰুত্ব দিছিল বা জোৰ দিছিল নেক্সট কুৱেশ্যন দিয়া আছে অশোকে মৃত্যুবৰণ কেতিয়া কৰিছিল অপশ্যনসমূহ দিয়া আছে খ্ৰীষ্টপূৰ্ব 200 খ্ৰীষ্টপূৰ্ব 232 খ্ৰীষ্টপূৰ্ব 282 আৰু খ্ৰীষ্টপূৰ্ব 270 তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি খ্ৰীষ্টপূৰ্ব 232ত অশোকে মৃত্যুবৰণ কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে কলিংগৰ বিৰুদ্ধে সম্ৰাট অশোকে চলোৱা অভিযানৰ কাল আছিল কিমান কালত কলিংগৰ বিৰুদ্ধে সম্ৰাট অশোকে অভিযান চলাইছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি খ্ৰীষ্টপূৰ্ব 260 খ্ৰীষ্টপূৰ্ব 260ত কলিংগৰ বিৰুদ্ধে সম্ৰাট অশোকে অভিযান চলাইছিল তো এইখিনিতে মন কৰিব কলিংগৰ বিৰুদ্ধে কোনে অভিযান চলাইছিল সুধিব পাৰে তো সম্ৰাট অশোকে কলিংগৰ বিৰুদ্ধে অভিযান চলাইছিল নেক্সট কুৱেশ্যন দিয়া আছে সম্ৰাট অশোক হ'ব লাগিছিল সম্ৰাট অশোকে যে সংঘামিত্ৰাৰ সৈতে শ্ৰীলংকালৈ কি বস্তু পঠাইছিল ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ বধিবৃক্ষ পঠাইছিল ওপৰত হাড়গৰুৰ মূৰ্তি থকা অশোক স্তম্ভটো আছে অৰ্থাৎ ওপৰত হাড়গৰুৰ মূৰ্তি থকা অশোক স্তম্ভটো ক'ত আছে সুধিছে হাঁচিত নালন্দাত গয়াত আৰু সাৰনাথত হ'ব লাগিছিল অপশ্যন ডি তো ইয়াৰ এনসাৰ কি হ'ব কাৰেক্ট এনসাৰ আপোনালোকৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক যিসকলে জানে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি সাৰনাথত আছে ওপৰত হাড়গৰুৰ মূৰ্তি থকা অশোক স্তম্ভ সাৰনাথত আছে নেক্সট কুৱেশ্যন দিয়া আছে সম্ৰাট অশোকে সৃষ্টি কৰা নতুন পদবীটো হ'ল খুবেই এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন ধৰ্ম মহামাত্ৰাসকল সেনাপতি সমাহৰ্তা আৰু ৰাজগুৰু ইয়াৰে কোনটো পদবী সম্ৰাট অশোকে সৃষ্টি কৰিছিল এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আপোনালোকৰ এক্সামত আহিবই সো জানিব লাগিব ইয়াৰ এনসাৰ হ'ব অপশ্যন এ ধৰ্ম মহামাত্ৰা এই পদবীটো সম্ৰাট অশোকে সৃষ্টি কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে অশোকৰ সৰহসংখ্যক লিপি খোদিত আছিল কোনটো ভাষাত খোদিত আছিল অশোকৰ সৰহসংখ্যক লিপি খৰস্তি ব্ৰাহ্মী পালি প্ৰাকৃত ইয়াৰ এনসাৰ হ'ব অপশ্যন বি ব্ৰাহ্মী ভাষাত আছিল অশোকৰ বেছি সংখ্যক লিপি ব্ৰাহ্মী ভাষাত লিখা আছিল নেক্সট কুৱেশ্যন দিয়া আছে মৌৰ্য শক্তি কাৰ ৰাজত্বকালত দুৰ্বল হৈ পৰে বৃহদত দশৰথ অশোক ইয়াৰ কাৰেক্ট এনসাৰ হ'ব কি হ'ব কাৰেক্ট এনসাৰ অপশ্যন এ বৃহদত্তৰ ৰাজত্বকালত মৌৰ্য শক্তি দুৰ্বল হৈ পৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে মৌৰ্যসকলৰ পাছত আগমন কৰা শুংগসকল আছিল অপশ্যন এ আছে শূদ্ৰ ক্ষত্ৰিয় ব্ৰাহ্মণ মংগোলীয় ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি ব্ৰাহ্মণ আছিল মৌৰ্যসকলৰ পাছত আগমন কৰা শুংগসকল ব্ৰাহ্মণ আছিল তো চাওক কুৱেশ্যনবোৰ আমাৰ ভাল নালাগিব পাৰে সেইবুলি আমি কুৱেশ্যনবোৰ ভাল নালাগিলে যে নপঢ়িম সেইটো নহয় পৰীক্ষাত কি আহে আমি কোনেও নাজানো গতিকে টপিক ৱাইজ সকলোবোৰ আমি পঢ়ি যাব লাগিব মডাৰ্ণ হিষ্ট্ৰীৰ ফালে আমি যেতিয়া আগবাঢ়িম তেতিয়া খুব এটা আমি ভাল ইণ্টাৰেষ্টিং টপিক পাম নেক্সট কুৱেশ্যন দিয়া আছে কাৰ ৰাজত্বকালত ভাৰত স্তূপৰ চাৰিওফালে বেৰ দিয়া হৈছিল ইয়াৰ এনসাৰ হ'ব অপশ্যন এ শুংগসকলৰ ৰাজত্বকালত ভাৰত স্তূপৰ চাৰিওফালে বেৰ দিয়া হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে পুষ্যমিত্ৰ শুংগৰ সমসাময়িক বিখ্যাত ব্যাকৰণজনিকৰ নাম কি আছিল মনু পতঞ্জলি কালিদাস বৰামহীৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পুষ্যমিত্ৰ শুংগৰ সমসাময়িক বিখ্যাত ব্যাকৰণজনিকৰ নাম কি আছিল ইয়াৰ এনসাৰ হ'ব অপশ্যন বি পতঞ্জলি নেক্সট কুৱেশ্যন দিয়া আছে অযোধ্যাত থকা লিপি অনুসৰি পুষ্যমিত্ৰই অনুষ্ঠিত কৰা অশ্বমেধ যজ্ঞৰ সংখ্যা কিমান পুষ্যমিত্ৰই অনুষ্ঠিত কৰা অশ্বমেধ যজ্ঞৰ সংখ্যা কিমান তো ইয়াৰ এনসাৰ হ'ব অপশ্যন বি 2 অৰ্থাৎ পুষ্যমিত্ৰ শুংগই অনুষ্ঠিত কৰা অশ্বমেধ যজ্ঞৰ সংখ্যা 2 অৰ্থাৎ দুবাৰ অনুষ্ঠিত কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে গুপ্ত বংশৰ প্ৰথমজন স্বাধীন ৰজা কোন আছিল খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন প্ৰথম চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য সমুদ্ৰগুপ্ত কুমাৰগুপ্ত তো গুপ্ত বংশৰ প্ৰথমজন স্বাধীন ৰজা আছিল ইয়াৰ এনসাৰ হ'ব অপশ্যন এ
প্ৰথম চন্দ্ৰগুপ্ত গুপ্ত বংশৰ প্ৰথমজন স্বাধীন ৰজা আছিল মনত ৰাখিব খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন নেক্সট কোৱেশ্চন দিয়া আছিল বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল তো আপোনালোকে যদি কোৱেশ্চনসমূহ নিজৰ কপিত আপোনালোকে নোট ডাউন কৰি গৈছে আমি যিবোৰ কোৱেশ্চন ইম্পৰ্টেন্ট বুলি কওঁ আপোনালোকে এটা কিবা সিম্বল এটা আপোনালোকে বুজি পোৱা ধৰণে দি যাব পাৰে সো ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ আপোনালোকে ভালদৰে চাই যাব আমি টপিক ওয়াইজ সিৰিয়ালি কৈ যাম প্ৰতিটো পাৰ্টতে আমি ইম্পৰ্টেন্ট 2-3টা প্ৰশ্ন আপোনালোকক দি যাও তো ইয়াৰ এনসাৰ হ'ব বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপচন বি দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে চাবই লাগিব খুব এটা ইম্পৰ্টেন্ট হয় বিক্ৰমাদিত্য উপাধি দ্বিতীয় চন্দ্ৰগুপ্তই গ্ৰহণ কৰিছিল তো আজিৰ এই পাৰ্টটো আমি এইখিনিতে শেষ কৰিছো সো আপোনালোকে যিসকলে ভিডিওটো এতিয়ালৈ চাইছে নিশ্চয় এটা লাইক কৰিব কাৰণ ভিডিও এটা প্ৰস্তুত কৰোঁতে যথেষ্টখিনি কষ্ট হয় গতিকে আপোনালোকে সেই কষ্টৰ মূল্যখিনি লাইক এটাৰে আপোনালোকে দিব বুলি আশা কৰিছো ধন্যবাদ